আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এক সজাতি দল মোৰ লগত আছে সাংগঠনিক সম্পাদক নীতিশ গড়, দ্বিতীয় সম্পাদক বিশাল কৰ্মকাৰ, প্ৰচাৰ সম্পাদক সুৰেশ পৰিৱাৰৰ এক নেতৃত্বত এক সজাতি দল আমি শিৱসাগৰ জিলাৰ এই গেলেকী অঞ্চলত আজি উপস্থিত হৈছোঁ। ইয়াত আশা শিৱসাগৰ জিলাৰ লগতে এক গুৰুত্বপূৰ্ণ আমি আলোচনাত মিলিত হৈছোঁ আৰু আগন্তুক যি নিৰ্বাচন, আগন্তুক যি ২৬ৰ নিৰ্বাচন, আমি ইতিমধ্যে আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ ঔষধ জন্ম হোৱা জয় ভাৰত পাৰ্টিৰ হৈ যে বিধানসভা সমষ্টি আৰু ডিমু বিধানসভা সমষ্টিত আমি ডিমু আৰু নাজিৰা বিধানসভা সমষ্টিত ইতিমধ্যে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই সম্পৰ্কে আমি ইয়াত বিভিন্ন আলোচনা কৰিলোঁ, বিভিন্ন বিষয়সমূহ আলোচনা কৰিলোঁ আৰু কেইবাজনো আমাৰ ইয়াত প্ৰাৰ্থী তেওঁলোকে আবেদন জনাইছে। আমাৰ জয় ভাৰত পাৰ্টিৰ যি কেন্দ্ৰীয় নেতৃত্ব আছে তেওঁলোকে এজন সুযোগ্য ভাল এজন প্ৰাৰ্থীক তেওঁলোকে নিৰ্বাচিত কৰিব, এয়া আমি আশা কৰিলোঁ আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইতিমধ্যে ৰাজনৈতিকভাৱে আন্দোলন কৰাৰ সংকল্প গ্ৰহণ কৰিছোঁ। অসমৰ বিভিন্ন য'ত আদিবাসী অধ্যুষিত অঞ্চল য'ত নেকি আমি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছোঁ সেই সমষ্টিসমূহত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। এইটো একেবাৰে খাটাং। আজি অসমৰ ৬০-৭০% আমাৰ আদিবাসী জনগোষ্ঠীসমূহ আছে। তাৰপিছতো আমাৰ যিবিলাক আমাৰ সমস্যাসমূহ আছে এই সমস্যাসমূহ আমাৰ নিৰ্ণায়ক ভূমিকা ভোটত গ্ৰহণ কৰে বা আমাৰ CM পতা বা মুখ্যমন্ত্ৰী পতাৰ বা চৰকাৰখন পতাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ স্বত্তেও আমাৰ আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ, মাটি পটাৰ সমস্যা, চাহ বাগিচাৰ সমস্যা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি আদি কৰি বিভিন্ন সমস্যা বিভিন্ন সময়ত আমি দাবী জনোৱাৰ স্বত্তেও যোৱাটো দিনত অসম গণ পৰিষদে হওক, কংগ্ৰেছে হওক, ভাৰতীয় জনতা পাৰ্টীয়ে হওক আমাৰ সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছে। আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকে হওক কেইদিনৰ আগত আশীৰ্বাদ যাত্ৰা বুলি বিজেপিয়ে এক যাত্ৰা উলিয়াইছে, আমি ধিক্কাৰ জনাইছোঁ। এই আশীৰ্বাদ যাত্ৰা কিন্তু এইবাৰ তেওঁলোকৰ অভিশাপ যাত্ৰা হ'ব, এইটো খাটাং। কাৰণ আজি আদিবাসীসকলক দীৰ্ঘদিন প্ৰতাৰণা কৰা হ'ল এই জনজাতিকৰণৰ ক্ষেত্ৰত। চাহ শ্ৰমিকৰ মজুৰি আমি কৈছিলোঁ যে ৫৫১ টকা তেওঁলোকে বৃদ্ধি কৰক। যোৱাটো নিৰ্বাচনত তেওঁলোকৰ ইস্তাহাৰত আপোনালোকে চাব, তাত ৩৫১ টকা ৭১ পইচা তেওঁলোকে ইস্তাহাৰত লিপিবদ্ধ কৰিছিল। সিদিনা মাত্ৰ ২০ টকা মজুৰি বৃদ্ধি কৰিছিল। আজি চাহ বাগিচাৰ শ্ৰমিকসকলক ৩ লাখ শ্ৰমিকক ম্যাদী পট্টা দিছে, আমি ভাল পাইছোঁ। দিয়াৰ সিদ্ধান্ত লৈছে, আমি ভাল পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী, মাননীয় প্ৰধানমন্ত্ৰী সিদিনা আহি ম্যাদী পট্টা বিতৰণ কৰাৰ অনুষ্ঠানত উপস্থিত আছিল। আমাৰ আদিবাসী মহিলাক তেওঁ ভৰি চৰি সেৱা কৰিছে, সেয়াও আমি ভাল পাইছোঁ। কিন্তু এটা আশ্চৰ্যজনক বিষয়, কিমান মানুহক সিদিনা ম্যাদী পট্টা দিয়া হ'ল এইটো কিন্তু ঠিৰাং নহয়। আৰু কোন অঞ্চলত দিছে, জিঅ' টেগত কোন অঞ্চলত দিছে, সেই যিগৰাকী কেইজন মানুহক ম্যাদী পট্টা দিয়া হ'ল আজিলৈকে দেখুৱাই দিয়া হোৱা নাই। এয়া এটা ঠগ নহয় জানো, প্ৰবঞ্চনা নহয়? এইটো প্ৰবঞ্চনা মাথো। তেওঁলোকে যে সঁচাকৈ ৩ লাখ শ্ৰমিকক ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিলে হয় এই ইলেকশ্যনৰ আগমুহূৰ্তত দিব লাগিছিল। ইলেকশ্যন এই নিৰ্বাচনী বলবৎ হোৱাৰ ২ দিনৰ আগত মাত্ৰ কেইজনমান মানুহক ম্যাদী পট্টা দি দায় সামৰিছে। গতিকে এনেকুৱা ধৰণৰ প্ৰতাৰণাৰ ৰাজনীতি আমি কেতিয়াও সহ্য নকৰোঁ আৰু আমি ক'ৰবাৰ পৰা আৰম্ভ কৰিবই লাগিব। আমাৰ ৰাজনীতিক যুদ্ধত আমি অৱতীৰ্ণ হ'বই লাগিব। ৰাজনীতিক পথাৰত যেতিয়ালৈকে আমি আদিবাসীসকল সচেতন নহওঁ, আমি আমাৰ সমাজখনক ৰাজনীতিকভাৱে আগুৱাই নলওঁ, আমি যে আমাৰ সুবিধাখিনিৰ পৰা বঞ্চিত হ'ম এইটো আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। সেয়েহে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমি ৰাজনৈতিকভাৱে আন্দোলন কৰিমেই। আমি ছাত্ৰ সংগঠন হোৱা স্বত্তেও আমি ৰাজনৈতিকভাৱে আন্দোলন নকৰিলে আমি যে প্ৰাপ্যখিনি আজৰি আনিব নোৱাৰোঁ এইটো আমি উপলব্ধি কৰি এইবাৰ ২০২৬ৰ যি নিৰ্বাচন, এই নিৰ্বাচনত আমি বিভিন্ন সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহ ৰাইজক লগতে আদিবাসী জনগোষ্ঠীৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে আমাৰ যিবিলাক প্ৰাৰ্থী আছে আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাত আপোনালোকে সহায় কৰিব। নিশ্চয় আমি বিজেপি চৰকাৰ হওক, কংগ্ৰেছকে হওক বা বিজেপিকে হওক আমি ধাক্কা এটা দিবই লাগিব, তেওঁলোকক আমি হকে দিবই লাগিব। আমি যে নিৰ্ণায়ক ভূমিকা কৰা এই অসমৰ ভূমিপুত্ৰ এই জনগোষ্ঠীটো তেওঁলোকেও কিন্তু মৰ্মে মৰ্মে উপলব্ধি কৰক। আজি আমি চৰকাৰ উঠা বহা কৰিবলৈ আমাৰ ক্ষমতা আছে, তাৰপিছতে যে আমাৰ অধিকাৰসমূহ আমি পোৱা নাই, আমাৰ যি বাক স্বাধীনতা আমি পোৱা নাই, এয়া কিন্তু তেওঁলোকক বুজাই দিবই লাগিব।